নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আয়ুষ ইণ্টাৰনেট কেফৰ অন্য এটা এডুকেশ্যনেল ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে PM কিষাণৰ 16 নম্বৰ কিস্তিৰ পইচা চৰকাৰে 28 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিছে এই ইনষ্টলমেন্টৰ সময়ত বহুতে কিন্তু আগৰ পৰা EKYC পেন্ডিং থকা যিসকলে নেকি EKYC 28 তাৰিখৰ আগত কমপ্লিট কৰিছিলে সেই সকলে 28,000 টকালৈকে 18,000 টকালৈকে 12,000 10,000 এনেকৈ ধৰণে আগৰ পৰা ফচি থকা পইচাসমূহ তেওঁলোকৰ মুকলি হৈ গৈছে বা তেওঁলোকে সেই পইচাখিনি লাভ কৰিছে তো এতিয়া মূল কথাটো হ'ল কি যে আপুনি যদিহে এজন প্ৰকৃত যোগ্য খেতিয়ক হয় আপুনি PM কিষাণ আঁচনিখনৰ বাবে এজন যোগ্য ব্যক্তি হয় কিন্তু আপুনি এতিয়ালৈকে চৰকাৰী যিখন PM কিষাণ আঁচনি আছে সেই আঁচনিখনত আপুনি এতিয়ালৈকে অন্তৰ্ভুক্ত হ'ব পৰা নাই বা সেই আঁচনিখনৰ জৰিয়তে বাৰ্ষিক 6,000 টকাকৈ যিটো কৃষকসকলক দিয়া হৈছে সেই আঁচনিখনৰ সুবিধা আপুনি লাভ কৰিব পৰা নাই বা আপুনি এতিয়ালৈকে কিন্তু অনলাইন এপ্লাই কৰিব পৰা নাই তো গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই PM কিষাণ আঁচনিখনৰ কাৰণে অনলাইন ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কেনেকৈ এপ্লাই কৰিব পাৰিব A to Z সকলোখিনি দেখুৱাম গতিকে বন্ধুসকল অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে নাচালে আপোনালোকে যদিহে স্কিপ কৰি চায় তেতিয়াহ'লে কিন্তু আপোনালোকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মিছ কৰিব আৰু আপোনালোকে কিন্তু অনলাইন এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰিব তো গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে গোটেই টিউটৰিয়েলটো চাব লাগিব তো গতিকে বন্ধুসকল বেছি কথা নাপাতি বলক আমি আগবাঢ়ো মূল বিষয়টোৰ মাজলৈ তো বন্ধুসকল আপোনালোকে PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে www.pmkishan.gov.in অফিচিয়েল ৱেবছাইটত আহিব লাগিব এই ৱেবছাইটটোৰ লিংক মই আপোনালোকক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তো আপোনালোকে এই লিংকত আহি এই ৱেবছাইটটোত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব তো আপোনালোকে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে যেটো প্ৰথম অপচন দেখিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটোতো আপোনালোকে নতুনকৈ PM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু নহলে আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এই অপচনটো আপোনালোকে ক্লিক কৰি ৰেজিষ্টাৰ কৰিব পাৰে তো গতিকে আপোনালোকক মই প্ৰথম দেখুৱাই দিছো যে আপোনালোকে এই অপচনটো ক্লিক কৰিব আপোনালোকক মই কিন্তু কম্পিউটাৰ স্ক্ৰিনত দেখুৱাই আছো আপোনালোকে মোবাইলতো কৰিব পাৰে সেম প্ৰসেস তাৰ পাছত আপোনালোকে এটা চাওক ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে চহৰ অঞ্চলৰ হয় নে গাঁও অঞ্চলৰ হয় সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব তো আমি যেহেতু ইয়াতে এতিয়া গাঁও অঞ্চলৰ কাৰণে এপ্লাই কৰি আছো তো ইয়াতে ৰুৰেল তো থাকিবলৈ দিলু তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব নিজৰ যেটো 12 ডিজিট আধাৰ নাম্বাৰ হয় সেই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই ল'ব তাৰ পাছত নেক্সট আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে বহাব লাগিব তাৰ পাছত আপোনালোকে ইয়াতে ষ্টেটটো আসাম সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে ক্যাপচা কোডটো বহুৱাই গেট OTP অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা OTP সেন্ড হ'ব আৰু সেই OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব তাৰ পাছত আপোনালোকে গেট OTP অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ এটা OTP সেন্ড হ'ব সেই OTPটো আপোনালোকে ইয়াতে বহাই ল'ব লাগিব তাৰ পাছত আপোনালোকে OTPটো এন্টাৰ কৰি ক্যাপচা কোডটো ফিল কৰাৰ পাছত আপোনালোকে আকৌ এবাৰ সাবমিট কৰাৰ লগে লগে আৰু এটা OTP আপোনাৰ মোবাইলত যাব যেটো আধাৰ OTP হয় আপোনালোকে আধাৰ কাৰ্ডৰ OTPটো এন্টাৰ কৰি লোৱাৰ পাছত পুনৰ আপোনালোকে ওপৰত যেটো ক্যাপচা দেখিছে সেই ক্যাপচা কোডটো চেঞ্জ হৈ গৈছে আৰু সেই ক্যাপচা কোডটো আপোনালোকে এন্টাৰ কৰি লোৱাৰ পাছত কনসেন্ট বক্সত আপোনালোকে টিক কৰি ইয়াতে ভেৰিফাই আধাৰ OTP অপচনটোত ক্লিক কৰি দিব তো বন্ধুসকল ফাইনালি ভেৰিফাই OTP অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ খোল খাই আহিব আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা সকলোখিনি ডিটেইলছ এটা ফেটছ হৈ আহিব কিন্তু কিছুমান ডিটেইলছ আপুনি ইয়াতে দিব লাগিব যেনে ধৰি লওক প্ৰথমতে আপোনালোকৰ ষ্টেটটো আসাম সিলেক্ট হৈ থাকিব তাৰ পাছত আপোনালোকে ইয়াতে নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব মোৰ শিৱসাগৰ ডিস্ট্ৰিক্ট হয় তো ইয়াতে মই শিৱসাগৰ ডিস্ট্ৰিক্ট দিলু তাৰ পাছত আপোনালোকৰ যেটো হয় হেতু সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ যেটো সাব ডিস্ট্ৰিক্ট হয় সেই সাব ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ যেটো ব্লক হয় সেই ব্লকটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব নেক্সট আপোনালোকৰ ভিলেজ আপোনালোকৰ যিখন ভিলেজ হয় সেই ভিলেজটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পাছত ইয়াতে চাওক মোৰ নামটো মানৱ জ্যোতি কলিতা তো ইয়াতে মোৰ আধাৰ কাৰ্ডৰ পৰা এইখিনি ডিটেইলছ আসলতে ফেটছ হৈ আহি গৈছে তাৰ পাছত ইয়াতে চাওক নেক্সট জেন্ডাৰ মেল এইখিনি অটোমেটিক আধাৰ কাৰ্ডৰ পৰা কেটচ হৈ গৈছে ইয়াতে আপোনালোকে ক্যাটাগৰী আপোনালোকে জেনাৰেল এণ্ড আদাৰ এণ্ড SC ST যেটো হয় হেতু আপুনি ইয়াতে দিব
তাৰ পাছত ইয়াতে চাওক নেক্সট কৈছে যে ফাৰ্মাৰ টাইপ আপুনি কেনেকুৱা ধৰণৰ খেতিয়ক হয় সেইটো সুধিছে তো আপোনালোকে ইয়াতে কি কৰিব স্মল 1 to 2 হেক্টৰছ আপোনালোকে এই অপচনটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে অটোমেটিক আধাৰ কাৰ্ডটো আইডি কাৰ্ড প্ৰুফ হিচাপে সিলেক্ট হৈ থাকিব তাৰ পাছত আপোনালোকৰ ইয়াতে আধাৰ নাম্বাৰটো অটোমেটিক থাকিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ইয়াতে শো হ'ব তাৰ পাছত আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ এড্ৰেছ হয় সেই এড্ৰেছটো ইয়াতে শো হ'ব তাৰ পাছত ইয়াতে কিন্তু আপোনাৰ দেউতাৰ নামটো ইয়াতে শো হ'ব বা আপোনাৰ মাদাৰ ফাদাৰ নাম যেটো নেকি আধাৰ কাৰ্ডত অলৰেডি আছে হেতু ইয়াতে অটোমেটিক ক্যাচ হৈ আহিব তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো বহাই দিব লাগিব ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকে কোড পাব তো চাওক আপোনালোকে ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকে ধৰিত্ৰী পৰ্টেলত পাই যাব তো কেনেকৈ পাব হেতু মই ইমানখিনি আপোনালোকক নেদেখুৱাও কিয়নো ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যাব তো গতিকে আপোনালোকে কি কৰিব ধৰিত্ৰী পৰ্টেলত গৈ আপোনালোকে পটা নম্বৰ আপোনাৰ গাঁৱৰ নাম পেলাই বা আপোনাৰ সাৰ্কুল অফিচৰ নাম দি পটা নম্বৰ ডাক নম্বৰৰ মাধ্যমেৰে আপোনালোকে ৰেজিষ্ট্ৰেচন আইডিটো উলিয়াই ল'ব পাৰিব তাৰ পাছত আপোনালোকে ইয়াতে ৰেশন কাৰ্ডৰ নম্বৰ আপোনালোকৰ যেটো ৰেশন কাৰ্ডৰ নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব লাগিব আপোনাৰ ঘৰত যেটো ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰ পাছত ইয়াতে আপোনাৰ অটোমেটিক ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ পৰা উঠাই লোৱা হ'ব নেক্সট আপোনালোকে ইয়াতে এটো একসেপ্টেন্স অফ পিএম কিষাণ মানধন যোজনা এটো আপোনালোকে যদি হে মানধন যোজনাৰ বেনিফিটটো ল'ব খোজে তো তেতিয়াহলে ইয়েস কৰিব পাৰে আৰু যদি নলয় তেতিয়াহলে নো কৰিব তাৰ পাছত নেক্সট চাওক আপোনালোকে ইয়াতে কৈছে যে ওনাৰশিপ ল্যান্ড হোল্ডিং সিঙ্গল জয়েন্ট তো আপোনালোকৰ যিখন পটা হয় সেই পটাখন আপোনালোকৰ ৰাজমালি পটা নে আপোনালোকৰ ব্যক্তিগত পটা হয় হেতু ইয়াতে খুদিছে তো যদিহে আপোনালোকৰ ব্যক্তিগত পটা হয় তেতিয়াহলে আপোনালোকে সিঙ্গল কৰিব আৰু যদিহে জয়েন্ট পটা হয় তেতিয়াহলে আপোনালোকে জয়েন্ট সিলেক্ট অপচনটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ইয়াতে কৈছে যে সিৰিয়েল নাম্বাৰ সাৰ্ভে ডাক খাছৰা নম্বৰ এৰিয়া ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাস ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ এইখিনি ইয়াতে বিচাৰিছে তো আপোনালোকে ইয়াতে এড অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সিম্পলি আপোনালোকৰ ইয়াতে কি হ'ব ইয়াতে আপোনালোকৰ ডকুমেন্টছখিনি এড কৰিবলৈ দিয়া হ'ব তো ইয়াতে চাওক আপোনালোকে এড অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে খাতা নাম্বাৰটো বিচাৰিছে আপোনাৰ যেটো খাতা নম্বৰ হয় আপোনাৰ খাতনিখনত বা আপোনাৰ যিখন খাজনা ৰচিদ হয় তাতে উল্লেখ থাকিব নহলে আপুনি জমাবন্দীত সেইখিনি পাই যাব তাৰ পাছত চাওক ইয়াতে কৈছে আপোনালোকৰ যেটো ডাক নম্বৰ হয় সেই ডাক নম্বৰটো ইয়াতে আপোনালোকে বহাব লাগিব তাৰ পাছত আপোনালোকৰ যেটো মাটিখিনিৰ যেটো এৰিয়া হয় সেই এৰিয়াটো আপোনালোকে ইয়াতে বহাব লাগিব তাৰ পাছত ইয়াতে খুদিছে চাওক ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাস তো যদিহে মাটিখিনি আপোনাৰ নামত ট্ৰান্সফাৰ হৈছিল তো কেনেকৈ হৈছিল আপোনালোকৰ 2019 ৰ আগত হৈছিল নে পাছত হৈছিল হেতু ইয়াতে খুদিছে তো যদিহে আপোনালোকৰ আগতে হৈছিল তেতিয়াহলে বিফৰ সিলেক্ট কৰিব আৰু যদিহে পাছত হৈছিল তেতিয়াহলে আপোনালোকে আফটাৰ সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে কি কৰিব ইয়াতে ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ আৰু আপোনালোকৰ ইয়াতে মাটিটো আপোনালোকৰ নামত কেনেকৈ ট্ৰান্সফাৰ হৈছিল হেতু ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব যে আপোনাৰ হাজবেণ্ডৰ মৃত্যু হোৱাৰ পাছত বা আপোনাৰ দেউতাৰ মৃত্যু হোৱাৰ পাছত বা আপোনাৰ বিৰাসতত পালে বা আপুনি বেলেগৰ পৰা কিনিলে আপুনি কোনবাই আপোনাক গিফট দিলে বা আপুনি কিবা ধৰণৰ এলটমেন্টৰ পালে তো যেটো হয় আপুনি হেতু সিলেক্ট কৰিব তাৰ পাছত নেক্সট চাওক আপোনালোকৰ মাটিটো কোন তাৰিখত আপোনাৰ নামত উঠিছিল হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব তাৰ পাছত নেক্সট চাওক ইয়াৰে আপোনালোকে পাটা নম্বৰ /RFA এটো ইয়াতে নোয়ে থাকিবলৈ দিব এটো ইয়েস নকৰিব তাৰ পাছত আপোনালোকে কি হয় যে চাওক নেক্সট আপোনালোকে এড অপচনটো ক্লিক কৰি আৰু মাটি যদিহে আপোনালোকৰ আছে তো তেতিয়াহলে এড কৰিব পাৰে কিন্তু বেছিকৈ যদিহে আপুনি মাটি এড কৰে তো তেতিয়াহলে আপোনাৰ কিন্তু এপ্লিকেশনটো ৰিজেক্ট হৈ যাব আপুনি পইচাটো পোৱাৰ কিন্তু আশা নাথাকে তো গটিকে আপোনালোকে ইয়াতে এড কৰিবলগীয়া বিশেষ একো নাই আপোনালোকে এটো দিব তাৰ পাছত ইয়াতে আপোনালোকে নেক্সট চাওক আপলোড সাপোৰ্টিং ডকুমেন্টছত আপোনালোকে ইয়াতে আপোনালোকৰ জমাবন্দীটোৰ কপি নহলে আপোনালোকৰ যেটো ল্যান্ড ৰেভিনিউ ৰিসিভ হয় অৰ্থাৎ খাজনা যেটো ৰচিদ হয় দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে ইয়াতে আপলোড কৰি দিব লাগিব যেটো নেকি কিন্তু 200 কেবিত কৈ বেছি হ'ব নোৱাৰিব তো এইখিনি আপোনালোকে কৰি লোৱাৰ পাছত আপোনালোকে এই ডকুমেন্টছটো 200 কেবি ভিতৰত আপলোড কৰি দিব আপলোড কৰাৰ পাছত আপোনালোকে ইয়াতে কিন্তু ফাইনালি সেভ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব এপ্লিকেশনটো সাবমিট হৈ যাব আৰু কি হ'ব ইয়াতে ফাৰ্মাৰ আইডিটো জেনাৰেট হৈ যাব কিন্তু ইয়াতে চাওক মোৰ দেখাইছে যে প্লিজ সিলেক্ট ভিলেজ তো ইয়াতে মই কিন্তু অসম্পূৰ্ণ তথ্য দিছো মই ইয়াতে কোনো আপোনালোকক জাস্ট দেখাবৰ কাৰণে এটা ডেমো দেখালো মোৰ কিন্তু ইয়াতে কোনো পাৰ্সোনাল ডকুমেন্টছ নাই কিয়নো মই আপোনালোকক আগৰ ভিডিওটো কৈছো যে মোৰ দেউতাই অলৰেডি এপ্লাই কৰি থৈছে তো গটিকে দেউতাই এপ্লাই কৰি থোৱাৰ পাছত মই আকৌ এপ্লাই কৰিব নোৱাৰো তো গটিকে আপোনালোকক জাস্ট ডেমোটো দেখাবৰ কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিলো তো গটিকে মোৰ ইয়াতে কিন্তু এপ্লাই কৰিব লগা নাই আপোনালোকে যদিহে এপ্লাই কৰিব লগিয়া আছে
আছে বা আপুনি এপ্লাই কৰিম বুলি ভাবি আছে তো তেতিয়াহ'লে আপোনালোকে কিন্তু জাষ্ট এইখিনি ডিটেইলছ ফিল কৰি আপুনি PM কিষাণ সন্মান নিধিৰ কাৰণে অনলাইন এপ্লাই কৰি ল'ব পাৰিব তো ফাইনালি বন্ধুসকল আপোনালোকে দেখিলে যে আপোনালোকে কেনেকৈ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে PM কিষাণ আঁচনিখনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে আপোনালোকৰ সেই সেভ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি ডাটা সেভ হৈ যাব আৰু আপোনালোকৰ কি হ'ব ফাৰ্মাৰ আইডিটো জেনাৰেট হৈ যাব ফাৰ্মাৰ আইডিটো জেনাৰেট হোৱাৰ পাছত আপোনালোকে কিন্তু নিজৰ মোবাইল ফোনৰ জৰিয়তে eKYC টো কৰিব নোৱাৰিব eKYC কৰিবৰ কাৰণে আপোনালোকে নিকটৱৰ্তী CSC চেণ্টাৰত যাব লাগিব বা এনেকুৱা ধৰণৰ মানে অনলাইন কেফেত যাব লাগিব য'ত নেকি ফিংগাৰপ্ৰিন্ট দিয়াৰ সুবিধা আছে বা ফিংগাৰপ্ৰিন্ট মেচিনৰ সুবিধা আছে তো তেনেকুৱা ধৰণৰ শ্বপত গৈ পেলাই বা ইন্টাৰনেট কেফেত গৈ আপুনি ফিংগাৰপ্ৰিন্ট দি পেলাই eKYC টো কৰি ল'ব লাগিব তাৰ পাছত আপোনালোকৰ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিসত বা ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰৰ ফালৰ পৰা বা আপোনাৰ ডিস্ট্ৰিক্ট লেভেলৰ পৰা এপ্ৰুভেল অহাৰ পাছত আপোনাৰ নামটো বেনিফিচিয়াৰী লিষ্টত অন্তৰ্ভুক্ত হৈ যাব তো গতিকে আশা কৰিছো বন্ধু বান্ধৱীসকল ভিডিওটো আপোনালোকে চাই ভাল পালে যদিহে ভিডিওটো চাই ভাল পালে তেতিয়াহলে ভিডিওটো লাইক এটা কৰি দিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত নিশ্চয় শেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছিলে তেতিয়াহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে তো বন্ধু বান্ধৱীসকল লগ পাম অন্য এটা ভিডিও হৈতে তেতিয়ালৈকে নমস্কাৰ